নমস্কাৰ, আজি হৈছে 6 আগষ্ট বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ জনাইছোঁ। জনতাৰ লগত সংঘৰ্ষ কৰাটো কোনো গণতান্ত্ৰিক সংগঠনৰ লক্ষ্য নহয়। বীৰ লাচিত সেনালৈ চিঠি লিখি অখিল গগৈয়ে ক'লে শৃংখল চলিখাক। ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জনতাৰ লগত সংঘৰ্ষ কৰাটো কোনো গণতান্ত্ৰিক সংগঠনৰ লক্ষ্য হ'ব নোৱাৰে। বীৰ লাচিত সেনালৈ চিঠি লিখি অখিল গগৈয়ে ক'লে শৃংখল চলিখাক। যদিহে তহঁতৰ সংগঠনে বিদেশী খেদিব খুজিছ তেন্তে পুলিচ আৰু প্ৰশাসনক জনক। ডাঙৰ মন্তব্য কৰিছে, এক বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ অখিল গগৈয়ে। সিহঁতৰ বাসস্থানসমূহৰ তালিকা দি অথবা ঠাইসমূহ দেখুৱাই দিয়ক আৰক্ষীয়ে ব্যৱস্থা ল'ব। তহঁতে সিহঁতক খেদি পঠিয়াবলৈ কৈছে অখিল গগৈয়ে। আৰু মানুহৰ ভাড়াঘৰত সংগঠনৰ ল'ৰাই নিজে বিদেশী বিচাৰি গ'লে সম্প্ৰীতি বিঘিন্নত হ'ব। কোনো সংগ্ৰামী লক্ষ্য পূৰণৰ বাবে চৰকাৰৰ বিৰুদ্ধেহে আমাৰ প্ৰতিবাদ গঢ়ি তোলা উচিত। আৰু জনতাৰ লগত সংঘৰ্ষ কৰাটো কোনো গণতান্ত্ৰিক সংগঠনৰ লক্ষ্য হ'ব নোৱাৰে, মন্তব্য কৰিছে এবাৰ অখিল গগৈয়ে। উজনিত মিয়া খেদা অভিযানৰ মাজতে শৃংখল চলিখাক এই কথা ক'লে বিধায়ক অখিল গগৈয়ে। আৰু জনতাৰ লগত সংঘৰ্ষ কৰাটো কোনো গণতান্ত্ৰিক সংগঠনৰ লক্ষ্য হ'বই নোৱাৰে। বীৰ লাচিত সেনালৈ চিঠি লিখি এইবাৰ অখিল গগৈয়ে ক'লে শৃংখল চলিখাক। যদিহে তহঁতৰ সংগঠনে বিদেশী খেদিব খুজিছ তেন্তে পুলিচ আৰু প্ৰশাসনক জনাওক। সিহঁতৰ বাসস্থানসমূহৰ তালিকা দি অথবা ঠাইসমূহ দেখুৱাই দিয়ক, সেই ব্যৱস্থা আৰক্ষীয়ে কৰিব। আৰু মানুহৰ ভাড়াঘৰত সংগঠনৰ ল'ৰাই নিজেই বিদেশী বিচাৰি গ'লে সম্প্ৰীতি বিঘিন্নিত হ'ব বুলি মন্তব্য কৰিছে এইবাৰ অখিল গগৈয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। গেলাবিল কাণ্ডৰ মাষ্টাৰ মাইণ্ড শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ। ৰাজ্য কঁপোৱা গেলাবিল কাণ্ডৰ মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ আৰক্ষীৰ। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক। ডিব্ৰুগড় আৰু কাছমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল দুই মাষ্টাৰ মাইণ্ড। বৰ্তমানলৈকে এই বৰ্বৰ ঘটনাত জড়িত 8জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু ৰাজ্য কঁপোৱা গেলাবিল কাণ্ডৰ মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক আৰু ডিব্ৰুগড় আৰু কাছমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটোত আছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, এক ভয়ংকৰ খবৰ। যিমান আন্দোলন কৰিলেও অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলিবই। জিলাই বেদখল কৰা স্থানৰ তালিকা সাজু মুখ্যমন্ত্ৰীৰ। হাতত তালিকা লৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেক মাহতে এটা ঠাইত চলিব বৃহৎ উচ্ছেদ। আৰু এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এক ডাঙৰ খবৰ জনাইছোঁ, উচ্ছেদ হ'বই, কোনেও বাধা দিব নোৱাৰে। নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে, কিন্তু ম্যাদী মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব অসমৰ ৰাইজ। আৰু অসমীয়া মানুহ বা ভাৰতীয় নাগৰিক এতিয়া সাজু হ'ব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য জনাইছোঁ খবৰ যে যিমানে আন্দোলন নকৰক কিয় মুখ্যমন্ত্ৰীৰ হাতত আছে তালিকা ভিত্তিত এদিন এটা ঠাইত হ'ব উচ্ছেদ। আৰু অসমীয়া মানুহ সচেতন হ'ব লাগিব যাতে আন কোনো লোক অসমত থিতাপি ল'ব নোৱাৰে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। শৃংখল চলিখা চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ গ্ৰেপ্তাৰৰ দাবীত নিশা ওলাই আহিছে শ মুছলমান। লাহৰীঘাটত এজাহাৰ দাখিল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শৃংখল চলিখা চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ গ্ৰেপ্তাৰৰ দাবীত নিশা ওলাই আহিছে শ সংখ্যালঘু মুছলমান। লাহৰীঘাটত মুছলিম ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ। মিয়া খেদা অভিযানৰ বিৰুদ্ধে নিশা ওলাই আহিছে শ মুছলমান। আৰু উজনি অসমত একাংশ জাতীয় সংগঠনৰ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হাটাও অভিযান। ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল মুছলিম ছাত্ৰ সন্থাৰ। উচ্ছেদিত লোকসকল প্ৰকৃত ভাৰতীয় লোক আৰু চৰকাৰে এইসকল লোকক শীঘ্ৰেই পুনৰ সংস্থাপন দিব লাগে। মৰিগাঁও জিলাৰ মুছাই সাব্যস্ত কৰিছে এই তীব্ৰ প্ৰতিবাদ। জনাইছোঁ খবৰ, শৃংখল চলিখা চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ গ্ৰেপ্তাৰৰ দাবীত এতিয়া নিশা ওলাই আহিছে শ সংখ্যালঘু মুছলমান। লাহৰীঘাটত মুছলিম ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ। মিয়া হাটাও অভিযানৰ বিৰুদ্ধে
বিৰুদ্ধে নিশা ওলাই আহিছে শ শ মুছলমান উজনি অসমত একাংশ জাতীয় সংগঠনৰ নেতাই ঘৰে ঘৰে চলাইছে মিয়া হাটাও অভিযান ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল মুছলিম ছাত্ৰ সন্থাৰ আৰু উচ্ছেদিত লোকসকল প্ৰকৃত ভাৰতীয় লোক চৰকাৰী এই সকল লোকক পুনৰ সংস্থাপন দিব লাগে মৰিগাঁও জিলাৰ মুছাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ধুবুৰীত একত্ৰিত হ'ব লাখ লাখ মুছলমান মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ আন্দোলন ঘোষণা এইবাৰ আমচুৰ 11 আগষ্টত লক্ষাধিক মুছলমানৰ প্ৰতিবাদত কঁপিব সমগ্ৰ ধুবুৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ আন্দোলন ঘোষণা কৰিলে এইবাৰ আমচুৱে ধুবুৰীৰ বিলাসীপাৰাত চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ব লক্ষাধিক মুছলমান হাজাৰ চেষ্টা কৰিলেও অসমৰ মানচিত্ৰৰ পৰা শেষ কৰিব নোৱাৰিব মুছলমানক আৰু হিমন্ত বিশ্ব শৰ্মাৰ সমানেই অসমত অধিকাৰ আছে মুছলমানৰো মুখ্যমন্ত্ৰী ৰাজনৈতিক পাখাদেশত আবদ্ধ নোহোৱাকৈ আমি মিলিজুলি থাকিব লাগিব উচ্ছেদ চলাওক কিন্তু আলোচনা কৰি ভূমি দিয়াৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰক আৰু গুলি কৰি মাৰি খেদি পঠিয়াই দিয়াৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ গাদী ৰক্ষাৰ স্বাৰ্থত গাদী ৰক্ষাৰ স্বাৰ্থত এনে অত্যাচাৰ চলাই থাকিলে অসমত হ'ব বৃহৎ আন্দোলন আৰু 11 আগষ্টত লক্ষাধিক মুছলমানৰ প্ৰতিবাদত কঁপিব এতিয়া সমগ্ৰ ধুবুৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ আৰু মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ আন্দোলন ঘোষণা কৰিলে আমচুৱে